গাইজ গুড ইভিনিং নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি মা আহিছিলে অলৰেডি গম পাই কালি আহিছিলে। আজি মা গ'ল ভাত পানী খাই বাইদেৱে আহি লৈ গ'ল। এতিয়া অলপ আগতে বাইদেউ দুপৰীয়া আহি পালে ল'ৰাটোক লৈ কিনে ভাগিন ল'ৰাটোক স্কুলৰ পৰা বাহিৰা লৈ আনি বা আহি কিনে ভাত পানী খাই মাক লৈ গ'ল। বাইদেউৰ ঘৰত আকৌ তাতে অলপ খোজকাঢ়া জাগা আছে ন, তাতে নিজৰ ঘৰ পাহাৰৰ ওপৰত হ'লেও সিহঁতৰ প্লেচটো ধুনীয়া হয়, ফুৰিব পাৰে, তাতে ওলাব পাৰে। আমি আৰু ভাড়া ৰুমত থাকোঁ না, সি আকৌ গাঁৱৰ মানুহ ভাড়া ৰুমত থাকিব টান পায়। আগতে গুৱাহাটীতে আছিলে, যেতিয়া দেউতা বেমাৰ হৈ গাঁৱত গুচি গ'ল তেতিয়া আৰু মাও তাতে, দেউতা ঢুকোৱাৰ পিছত তাতেই থাকে। সেইকাৰণে মা আহিছিলে, মা আহি যোৱাকালি আহিছিলে, ৰাতি থাকিলে। এতিয়া দেউতা নোহোৱাৰ কাৰণে প্ৰায় মা আহেই গুৱাহাটীত। এতিয়া মা বাৰ ঘৰত থাকিব দুদিনমান, সোমবাৰ মানে যাব। মাজতে এদিন আৰু আমাৰ ঘৰত আহিব, তেতিয়া আপোনালোকক দেখাই দিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ইণ্টাৰেষ্টিং হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।